হাই এভৰিৱান, কেইটামান গোলনেমু আছিলে। ইয়াৰ নহয় বাৰু, শ্বিলঙত নাপায়, কোনোবাই আনি দিছিলে অসমৰ পৰা। তাৰপিছতে সেইটো ধুই মেলি ৰ'দত দিলোঁ। এইকেইদিনত বহুত ৰ'দ ওলাই আছিলে আৰু ৰ'দত দিছোঁ মানে অকণমানহে পানীখিনি শুকুৱাবৰ কাৰণেহে দিছোঁ। তাৰপিছত লৈ আহি কিনি অলপ বাকলিখিনি চাচি লৈছোঁ, ভিডিঅ'ত দেখুওৱা ধৰণেৰে চাচি লৈ কিনি মাজত ফালি দিছোঁ। একেবাৰে ফালি দিয়া নাই, কিন্তু বেছিভাগ অংশ ফালি লৈছোঁ। 4 ফালকৈ ফালি কিনি তাৰ ভিতৰত নিমখ ভৰাইছোঁ। এটামান ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক। যিসকলে নাজানে তেওঁলোকৰ অলপ হ'লেও কামত আহিব বুলি এই ভিডিঅ'টো তেওঁলোকৰ বাবেহে, যিসকলে জানে তেওঁলোকৰ বাবে নহয়। তাৰপিছতে নিমখটো দি কিনি এটা চিচাৰ ভৈয়ামত ভৰাই ৰ'দত দি থ'ম। যিমান পুৰণা হ'ব ইমানেই গোন্ধটোও ভাল হয় আৰু খাবলৈও ভাল হয়। মই বহুত খাই ভাল পাওঁ আৰু মোৰ ছোৱালীজনীও ভাল পায়। গৰমৰ দিনত ইয়াৰে চৰ্বতো বনাই খাব পাৰে আৰু পেটৰ অসুখ হ'লেও গোলনেমু অলপমান খাই দিলে ভাল হৈ যায়। আপোনালোকে বাৰু এনেধৰণে বনায়নে? যদি বনোৱা নাই এবাৰমান বনাই চাব পাৰে। গোলনেমুটো ঔষধি গুণ আছে বুলি সকলোৱে জানে। আজিলৈ আহিলোঁ, বাই বাই।